নমস্কাৰ। শাওণ মাহটো মহাদেৱৰ অত্যন্ত প্ৰিয় মাহ। শাস্ত্ৰ অনুসৰি এই মাহত মহাদেৱক জল বা গাখীৰ দি পূজা অৰ্চনা কৰিলে ভক্তসকলে বহুতো শুভ ফল লাভ কৰিবলৈ সক্ষম হয়। শাস্ত্ৰ অনুসৰি যেতিয়া সমুদ্ৰ মন্থন হৈছিল তেতিয়া তাৰ পৰা ওলোৱা বিষে পৃথিৱীৰ যাতে অনিষ্ট নকৰে তাৰ বাবে মহাদেৱে সেই বিষ পান কৰি লৈছিল। বিষপানৰ ফলত মহাদেৱৰ ডিঙি নীলা হৈ গৈছিল আৰু গাটো গৰম হৈ গৈছিল। তেতিয়া দেৱতাসকলে জল আৰু গাখীৰ দিছিল মহাদেৱৰ ওপৰত, যাতে মহাদেৱে কিছু শান্তি পায় সেই বিষপানৰ জ্বলনৰ পৰা। কোৱা হয় যে তেতিয়াৰ পৰাই শিৱলিংগত জল বা গাখীৰ দিয়াৰ প্ৰথা আৰম্ভ হৈছিল। শাওণ মাহত বিভিন্ন গ্ৰহৰ অৱস্থান অনুসৰি 7টা ৰাশিয়ে বিশেষ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আহক জানো এই 7টা ভাগ্যশালী ৰাশিৰ নাম। মেষ ৰাশি। মেষ ৰাশিৰ বাবে শাওণ মাহটো অত্যন্ত শুভ ফলদায়ক হ'ব। এই সময়ত আৰম্ভ কৰা প্ৰায়ভাগ কামতেই সফলতা লাভ কৰিব। সময়বোৰ সুখ আৰু আনন্দেৰে অতিবাহিত হ'ব। আৰ্থিক স্থিতি ভাললৈ আহিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু পদোন্নতি হোৱাৰো সম্ভাৱনা আছে। ব্যৱসায় বাণিজ্যতো অধিক ধনলাভ হ'ব আৰু উপাৰ্জনৰ ন পথ খোল খাব। আপোনাৰ জীৱনত ধনৰ আগমন হ'ব আৰু আৰ্থিক সমস্যাবোৰ লাহে লাহে শেষ হ'ব। বৃষ ৰাশি। এই ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত উন্নতিৰ পথ দেখিব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। ধন লাভৰ ন পথ খোল খাব আৰু আৰ্থিক স্থিতিত উন্নতি হ'ব। পৰিয়ালত বয়সস্থ লোকৰ আশীৰ্বাদ পাব আৰু সকলোবোৰ কাম সুকলমে সমাপ্ত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু মানসিক চিন্তা কিবা আছিল যদি সেইবোৰ দূৰ হ'ব। মিথুন ৰাশি। শাওণ মাহত মিথুন ৰাশিৰ লোকসকলে ভাগ্যৰ পূৰ্ণ সহযোগ পাব। ব্যৱসায় বাণিজ্যত ভবাতকৈ বেছি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি কৰা লোকসকলে শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে শুভ ফল লাভ কৰিব। মানসিক চিন্তা আপোনাৰ দূৰ হ'ব। এই মাহত আপোনাৰ যাত্ৰা হ'ব আৰু যাত্ৰাৰ পৰা শুভ ফল লাভ কৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে শাওণ মাহটো সুখ আনন্দেৰে ভৰি পৰিব। ব্যৱসায়ত উন্নতি হ'ব। জীৱনত উন্নতিৰ পথ খোল খাব। ধন উপাৰ্জনৰ ন পথ খোল খোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱন সুখ আনন্দৰ মাজেৰে অতিবাহিত হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত পাৰ্টনাৰৰ পৰা পূৰ্ণ সহযোগ পাব আৰু ব্যৱসায়ত উন্নতি কৰিব। ধন লাভৰ যোগ আছে। বৃশ্চিক ৰাশি। এই ৰাশিৰ লোকসকলৰ বাবে শাওণ মাহত বহুতো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত পদোন্নতি হ'ব আৰু উপাৰ্জন বৃদ্ধি হ'ব। উপাৰ্জনৰ ন পথ খোল খাব। নতুন কৰ্মজীৱন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু কৰ্মজীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কোনো কামত আগৰ পৰা বাধা আহি আছিল যদি এই মাহত বাধাবোৰ দূৰ হ'ব আৰু কামবোৰ সুকলমে সমাপ্ত হ'ব। বা পইচা কাৰোবাৰ পৰা পাবলগীয়া আছিল যদি এই মাহত পাবলৈ সক্ষম হ'ব। নতুন যান বাহন লাভৰ যোগ আছে। ধনু ৰাশি। এই ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। নতুন কোনো ব্যৱসায় আৰম্ভ হ'ব পাৰে, য'ৰ পৰা অধিক ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি আপোনাৰ আগতকৈ ভাল হ'ব আৰু মানসিক চিন্তাবোৰ দূৰ হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। পুৰণি কোনো স্বাস্থ্যজনিত সমস্যা আছিল যদি এই মাহত স্বাস্থ্যজনিত সমস্যাৰ সমাধান ওলাব। মীন ৰাশি। এই ৰাশিৰ লোকসকলৰ বাবে শাওণ মাহটো আনন্দময়ী হ'ব। কৰ্মক্ষেত্ৰত সকলোবোৰ কাম সুকলমে কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ বাবে জীৱিকাৰ নতুন পথ খোল খাব আৰু সফলতা লাভ কৰিব। জীৱনত আগবাঢ়িবলৈ সক্ষম হ'ব।
কোনো বিশেষ ব্যক্তিৰ লগত এই মাহত চিনাকি হ'ব পাৰে, যিয়ে ভৱিষ্যতে আপোনাৰ সহায়ৰ কাৰণ হৈ পৰিব। সমাজত আপোনাৰ মান সন্মান বাঢ়িব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। পুৰণি কিবা সমস্যা আছিল যদি সকাহ পাব। মানসিক চিন্তা আপোনাৰ দূৰ হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।